হয়, আজি আমাৰ কাকডোঙা জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী উপেন্দ্ৰনাথ বৰাদেৱৰ নিৰ্বাচনৰ কাৰণে যি আমাৰ মুখ্য কাৰ্যালয়, এই মুখ্য কাৰ্যালয় আজি উন্মোচন হৈছে। আৰু আজি ইয়াৰ পৰাই আপোনালোকক আমি ক'ব বিচাৰোঁ আপোনালোকৰ যোগেদি যে ৰাইজৰ যি বিপুল সঁহাৰি, ৰাইজৰ যোৱা কেইদিনত আমি যি দেখিছোঁ যে আমাৰ প্ৰতি সমৰ্থন, বিশেষকৈ বিজেপিৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে আমাৰ অঞ্চলৰ ৰাইজসমূহ একত্ৰিত হৈছে। আৰু গাঁৱে ভূঞে আমাৰ প্ৰাৰ্থীগৰাকীৰ যি জনপ্ৰিয়তা, আজি এই স্থানৰ পৰাই ক'ব পাৰোঁ আপোনালোকক যে এই নিৰ্বাচনত কাকডোঙা জিলা পৰিষদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী উপেন্দ্ৰনাথ বৰাই বিপুল ভোটত জয়লাভ কৰিব। ইয়াৰ জৰিয়তে চৰকাৰখনে নিজৰ দুৰ্বলতাৰ পৰিচয় দিছে। তেওঁলোকৰ যদি সৎসাহস আছিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জিকি দেখুৱাব লাগিছিল। ভয় আৰু ভাবুকিৰে আমাৰ যি প্ৰাৰ্থীসকলৰ নমিনেশ্যন উঠাই ল'বলৈ আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰিছে। নগাঁৱত দেখিছে আমাৰ প্ৰাৰ্থীৰ ঘৰত গৈ পেলাই ৰাতি ৰাতি পুলিচ ৰখি আছেগৈ। নয়দুৱাৰ সমষ্টিত আপোনালোকে দেখিছে গোটেই নমিনেশ্যনসমূহ প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি দি প্ৰত্যাহাৰ কৰোৱাইছে। আচলতে চৰকাৰখনে নিজৰ দুৰ্বলতাৰ পৰিচয় দিছে। বিজেপিয়ে গম পাইছে যে তেওঁলোক হাৰিব, গতিকে ভয় আৰু ভাবুকিৰে নমিনেশ্যনসমূহ উইথড্ৰ কৰাই তেওঁলোকে জয়লাভ কৰিবলৈ চেষ্টা কৰিছে। যিসমূহ জেগাত আমি নিৰ্বাচন খেলিছোঁ তাত ৰাইজে বিজেপিৰ এই গুণ্ডাগিৰি, বিজেপিৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে উত্তৰ দিব আৰু ৰাইজে নিশ্চিতকৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভোট প্ৰদান কৰি বিজেপিক সমূলঞ্চে বিদায় দিব, প্ৰত্যাখ্যান কৰিব, এই কথা নিশ্চিত। কাৰণ আমাৰ ৰাইজে বেছি দিনলৈ এই দমন চলাব নোৱাৰে। ৰাইজ সচেতন, ৰাইজ সজাগ, অসমৰ ৰাইজ শিক্ষিত। ইয়াৰ উত্তৰ ৰাইজেই বিজেপিক দিব। হয়, ইতিমধ্যে মই কৈছোঁ যে আমাৰ জয় 100% নিশ্চিত। আৰু আজি আপোনালোকে দেখিছে যে আজিৰ পৰা যোগদান আৰম্ভ হ'লেই অনাগত দিনত গাঁৱে ভূঞে চুবুৰীয়ে দেখিব বিজেপিৰ সদস্য আজিও আমাৰ লগত আহি যোগদান কৰিছেহি। যোগদানৰ ঢৌ উঠিব আৰু বিভিন্ন জেগাৰ পৰা আমাক যোগাযোগ কৰি আছে। আপোনালোকে আজি কেৱল আৰম্ভণি দেখিছে, এই দিনকেইটাত ইয়াতকৈও ডাঙৰ ডাঙৰ যোগদানৰ কাৰ্যসূচী দেখিবলৈ পাব। আজি কাৰ্যালয় মুকলি একচুৱেলি ৰাইজৰ যিখিনি সহায় সহযোগিতা মই পাইছোঁ, মই ভাবিছোঁ ৰাইজৰ মোৰ ওপৰত এটা বিশ্বাস আছে। ভৱিষ্যতে তেখেতসকলৰ কিবা উন্নয়ন কৰি দিব পৰা আশা দেখিছে মোৰ দ্বাৰাই। সেইকাৰণে তেখেতসকলে আজি মোক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু মই ভাবোঁ যে এই সহায় সহযোগিতা মোৰ ভৱিষ্যতে তেখেতসকলক কাম কৰিব পৰা এক ৰাস্তা মুকলি হ'ব। কিন্তু পাৰ্টি চাইছে, কিন্তু পাৰ্টি চোৱা নাই বহুতে। কিন্তু হয়, মই একচুৱেলি দল বুলি যিকোনো ৰাজহুৱা কাম কৰিবলৈ গ'লে নিজস্বভাৱে কৰাতকৈ দলীয়ভাৱে কৰিবলৈ যাতে অলপ বেছি সহায় হয়। সেইকাৰণে মই মানে কংগ্ৰেছ, বিজেপি, এজিপি মোৰ কথা নাই। মই নিজস্বভাৱে যিখিনি পাৰি কৰিছোঁ আৰু দলীয়ভাৱে যিখিনি মই সুবিধা পাওঁ, চৰকাৰীভাৱে যিখিনি সুবিধা পাম, সেই সুবিধাতে হয়তো মই ৰাইজক অলপ বেছি কৰি দিব পৰাৰ আশাহে মই ওলাই আহিছোঁ। আৰু ৰাইজে চাইহে মোক সহায় কৰিব। ৰাইজৰ সহায় মোৰ প্ৰয়োজন, কিন্তু যদি ৰাইজৰ হৈ মই কিবা কৰিব পাৰোঁ বা ৰাইজৰ হৈ কিবা কৰাৰ আশা দেখিছে ৰাইজে, নিশ্চয় ৰাইজে মোক সহায় কৰিব আৰু সহায় কৰি এই ৰাস্তাত মোক মুকলি কৰি দিব। জৰিয়তে মই প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ ওপৰত মই লক্ষ্য ৰাখি আজি 20 বছৰে যি দলটোৰ সামান্যতম সেৱাৰ আগবঢ়াইছোঁ, তাৰ প্ৰতিশ্ৰুতিত আজি দলে এক স্বীকৃতি দিছে বা তাৰ বাবে দলটোক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু মই আজি অনুভৱ এইকাৰণেই কৈছোঁ যে ৰাইজৰ সেৱাৰ কৰাৰ মোৰ এটা সৰুৰে পৰা মানসিকতা আছে, ছাত্ৰ অৱস্থাৰ পৰা। আৰু সেয়েহে গাঁও অঞ্চলৰ যি বৰ্তমান সময়ত যি ভাৰতৰ সংবিধানে যি সুবিধা দিছে, সেই সুবিধাক মই সন্মান জনাব বিচাৰোঁ। আৰু বিশেষকৈ গাঁৱৰ ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰি মই ৰাইজৰ সেৱাৰ আগবঢ়াই যোৱাৰ মোৰ মানসিকতা আছে। আৰু যিখিনি আমাৰ গাঁও অঞ্চলত আজি দুৰ্গম অঞ্চল বুলি মই ক'ব বিচাৰিছোঁ, যি সময়ত পৃথিৱীত চন্দ্ৰত মানুহ গৈ থাকিব পৰা হৈছে, তেনে পৰিস্থিতিত আমাৰ এই অঞ্চলবিলাকত আজি বাট পথৰ ৰাস্তাই হওক, যাতায়াতেই হওক, শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। যদি ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে মই ৰাইজৰ সেৱাৰখিনি যদি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি যদি সেৱাৰ কৰি যাওঁ মানসিকতাৰে মই আজি দলৰ নেতৃত্ব গ্ৰহণ কৰিছোঁ আৰু নেতৃত্ব লৈছোঁ। আৰু সেই নেতৃত্বৰ বিনিময়ত আজি যি মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাৰ পৰিপ্ৰেক্ষিততে মই পঞ্চায়ত নিৰ্বাচনৰ যোগেদি ৰাইজৰ সেৱাৰ কৰাৰ মানসিকতা লৈছোঁ। আৰু মই সদৌ শেষত তেখেতসকলৰ চৰণশ্ৰী আশীষ বিচাৰিছোঁ, যাতে মোক নিজৰ পৰিয়ালৰ সন্তান বুলি ভাবি অলপ সেৱাৰ